ভয়ংকৰ বিস্ফোৰণ, যুৱক গুৰুতৰভাৱে আহত। এক ভয়ংকৰ দুৰ্ঘটনাই সকলোৰে চকু কপালত তুলিছে। ঘটনা উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ ৩৬ নম্বৰ ছেক্টৰৰ বাসিন্দা সুনীল প্ৰধানৰ ঘৰত শনিবাৰে দুপৰীয়া প্ৰায় ৩ বজাৰ সময়ত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। তেওঁৰ ২০ বছৰীয়া পুত্ৰ আহু নগৰ বাথৰুমত শৌচ কৰি থকাৰ অৱস্থাত টয়লেট ছিটত হঠাতে বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ প্ৰভাৱত মুখ, হাত, ভৰি আৰু ব্যক্তিগত অংগত গভীৰ দাহ হয়। বিস্ফোৰণৰ পিছতেই বাথৰুমত অগ্নিকাণ্ড দেখা দিয়ে। পৰিয়ালৰ সদস্যসকলে শব্দ শুনি দৌৰি আহি আহুক উদ্ধাৰ কৰি জিমছ হস্পিটেলত ভৰ্তি কৰে। চিকিৎসকে জনাইছে আশুৰ অৱস্থা স্থিৰ কিন্তু সুস্থ হ'বলৈ সময় লাগিব। আশুৰ পিতৃ সুনীল প্ৰধানে এই বিস্ফোৰণ মিথেন গেছ জমা হোৱাৰ ফল বুলি সন্দেহ প্ৰকাশ কৰিছে। তেওঁ কয়, বাথৰুম আৰু ৰন্ধনঘৰৰ মাজত এচিৰ এক্সজষ্ট আছে আৰু ঘৰৰ ওচৰত গ্ৰীণবেল্ট থাকিও গেছ নিষ্কাশনৰ সুব্যৱস্থা নাথাকিলে এই বিস্ফোৰণ হ'ব পাৰে। স্থানীয় ৰাইজে কয়, নলাসমূহৰ অৱস্থা অতি বেয়া। যোৱা ১.৫ বছৰ ধৰি P3 পথৰ সমীপৰ নলা লাইন ভাহি আছে। বৰাবৰৰ দৰে এইবাৰো অভিযোগ দিয়া হ'লেও কোনো ব্যৱস্থা গ্ৰহণ হোৱা নাই। এই ঘটনাই সচেতনতা সৃষ্টি কৰাৰ লগতে চৰকাৰী বিভাগকো দায়িত্বশীল ভূমিকা লোৱাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।